আৰু ঈশ্বৰে কোৱা নাই তোমাক মই জোৰ জবস্তি আশীৰ্বাদ দিম, তুমি জোৰ জবস্তি মোৰ কাম কৰো বুলি বাধ্য নকৰে। হালেলুয়া। ঈশ্বৰে বাধ্য নকৰাই, আপোনাক আশীৰ্বাদ আপোনাক নালাগে, আপুনি ঈশ্বৰৰ কাম কৰিব ইচ্ছা কৰাই নাই, আপোনাক যদি জোৰ জবস্তি আশীৰ্বাদ দিয়ে আপুনি আশীৰ্বাদটো পেলাই দিব। ঈশ্বৰে জোৰ জবস্তি নিদিয়ে। আগতে যীশু খ্ৰীষ্টই কৈছিল, যেতিয়া ৰাস্তাত মানুহবিলাকক বেমাৰ সুস্থ কৰিছিল, বেমাৰ সুস্থ হৈছিল, তেতিয়া প্ৰভু যীশু কাবাক কাবাক কৈছিল দে, তুমি কাকো নকবা, মই তোমাক যে সুস্থ কৰিছো, তোমাক যে আশীৰ্বাদ কৰিলো, চিৰৰোগীয়া কুষ্ঠ ৰোগী বা শয্যাত পৰা ৰোগীক সুস্থ কৰিছিল, প্ৰভু যীশু বহুতকে কৈছিল তুমি কাকো নকবা, মই যে আশীৰ্বাদ কৰিলো কাকো নকবা। আৰু কিছুমানক কৈছে যোৱা তুমি যাই পেলাই নিজৰ জাগাত নিজৰ গাঁৱত পুৰোহিত বিলাকক কোৱা, সাক্ষ্য দিয়া যে এজন পুৰুষে মোক সুস্থ কৰিলে। হালেলুয়া। যীশু খ্ৰীষ্ট এনেকে কৈছিল। আৰু ক'বাত দিয়াজনে কৈছিল না নাই নাজানো, বাইবেলত উত্তৰটো পোৱা নাই, কিন্তু এটা শুনি পাইছো, যাক ক'বাত দিয়া নাছিল সি বেছিকে যাই কেনে প্ৰচাৰ কৰিছে। হালেলুয়া। তুমি নকবা মই যে তোমাক সুস্থ কৰিলো আশীৰ্বাদ কৰিলে, সেইটো নকবা বুলি কৈছে। নকবা বুলি কোৱা কথাটো বেছিকে হাল্লা কৰি ক'লে। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। আৰু ভাইৰেল হ'ব হলে কি হয় জানে, ছ'চিয়েল মিডিয়াত অলপমান বেয়াকে কথা কৈ দিব লাগে, বহুত ভাইৰেল হয়। সত্যটো ভাইৰেল নহয়, কোনোবাই যদি কোনোবাক ভাল এটা কৈছে সেই কথাটো ভাইৰেল নহয়, অলপমান ভালৰ কাৰণে ক'লে সেইটো ভাইৰেল হৈ যায়, গোটেই ভাইৰেল হৈ যায়। হালেলুয়া। ভালৰ কাৰণে কোৱাটো বেয়াৰ কাৰণে উপনীত হৈ যায়, ভাইৰেল। আৰু আপুনি যদি ভাইৰেল হ'ব খোজে ছ'চিয়েল মিডিয়াত দি দিব, তেতিয়া আপুনি ভাইৰেল হৈ যাব। কিন্তু ঈশ্বৰ সেইটো কোৱা নাই। যীশুৱে কৈছে যে তুমি মোৰ খোজে খোজে আহা, মোৰ খোজে খোজে আহা, আৰু নিজৰ নিজৰ ক্ৰুচবোৰ কান্ধত লৈ পেলাই আহা বুলি কৈছে দেই। আজি মানুহে বিশ্বাসীবিলাক, বিশেষকৈ বিশ্বাসীবিলাকে প্ৰভু যীশুৰ ক্ৰুচটো ভাৰ কৰিব নোৱাৰে, প্ৰভু যীশুৰ ক্ৰুচটো ভাৰ কৰিব নোৱাৰে, কিন্তু ভাৰ নকৰে, ক্ৰুচটো ভাৰ নকৰে। প্ৰভু যীশুৰ খোজে খোজে যোৱা মানে প্ৰভু যীশু বহুত দুখ ক্লেশ লৈ পেলাই খোজকাঢ়ি গৈছিল। সেইকাৰণে প্ৰভু যীশুৱে লোৱা দুখ ভোগটো কায়ো ভোগ কৰিব নোৱাৰে, উঠাব নোৱাৰে, সেইকাৰণে ভাৰবিলাক এৰি দিয়ে। এই কাৰোবাক কোৱা নাই দেই, বাক্যহে কৈছো, নহ'লে কাৰোবাৰ তাত লাগি গ'লে বেয়া পাব, বেয়া পাব নালাগে। বাক্য ক'লেই লাগে, কাৰণ কিয়নো বাক্য নিভাজ হয়, চিধা, আৰু মানুহৰ মনটো তেৰা তেৰি হ'লে ঈশ্বৰ বাক্য ক'লে খুন্দিয়াই যায়, কাটি যায়। হালেলুয়া। ঈশ্বৰৰ ভাৰটো মানুহ ল'ব নোৱাৰে। সেইকাৰণে যীশু কৈছে তোমালোকে মোৰ খোজে খোজে আহা কৈছে, মই য'ত খোজ দিয়ে তাতে খোজ দি পেলাই আহা। পাৰিব না? পাৰিছেনে? পাৰিছেনে? পাৰা নাই। যীশু খ্ৰীষ্ট কৈছে তোমাৰ ক্ৰুচবোৰ কান্ধত লৈ পেলাই মোৰ পিছে পিছে আহা। ডাঙৰ ক্ৰুচ বা গছৰ ক্ৰুচ কাটি পেলাই যীশুৱে আমাক ভাৰ কৰি যাব দিয়া নাই। কি কৈছে? দুখ কষ্ট তাৰণা বাধা বিঘিনি সহ্য কৰি ঈশ্বৰৰ লগত বিশ্বাসী হৈ জীৱন যাত্ৰা কৰি যোৱাটোকে কৈছে, ঈশ্বৰৰ আজ্ঞা পালন কৰি যোৱাটোকে কৈছে ক্ৰুচ ভাৰ কৰি যোৱা। বহুতে ভাগৰ পাইছে বোলে। আমাৰ ছাৰে কৈ থাকে 3 জনমান মানুহে বোলে কি হৈছিলে, ক্ৰুচ ভাৰ কৰি কৰি নিছিল সেই নদীটো পাৰ হ'বৰ কাৰণে। নদীটো হ'ল কি? নদীটো কি? সংসাৰখন। নদীটো সংসাৰ। এই নদীটো পাৰ হৈ পেলাই সিপাৰে যাবৰ কাৰণে মানুহবিলাকে চেষ্টা কৰে। চেষ্টা কৰে। সিপাৰে মানে কি? সিপাৰে স্বৰ্গ ৰাজ্যত শান্তি সুখ থাকিব বিচাৰে, শান্তিত থাকিব বিচাৰে, স্বৰ্গ ৰাজ্য বিচাৰে। 3 জন মানুহৰ উদাহৰণ দি বহুত বাৰ কৈছে, কিন্তু আপোনালোকে বুজি পাইছে না নাই মই নাজানো। কিন্তু 3 জনৰ প্ৰথমজনে কি কৈছে, ইমান ভাৰী, ইমান কষ্টকে মই ভাৰ কৰি কৰি আনিছো, অলপ পাতল হ'বৰ কাৰণে কৰতে দি ৰাস্তাত কৰত খুজি কাটি কেনে চুটি কৰি নিলে, আৰু নেওঁতে নেওঁতে তাতে নদীটোত মানে যোনটো নদী, সেই নদীটোত দেওঁতে চুটি হ'ল আৰু সি সিপাৰে যাব নোৱাৰিল। তাৰমানে বিশ্বাস কৰ্ম দুৰ্বল, সেইকাৰণে যীশু খ্ৰীষ্টৰ আজ্ঞাবোৰ পালন কৰিব নোৱাৰিলে, স্বৰ্গ ৰাজ্য তেওঁ নাপালে। হালেলুয়া। আপোনালোকক কথাটো মই ভাঙি দিছো দেই, বুজাই দিছো। আৰু এইজনে কি কৰিছে, সিও কি কৰিলে, যাওঁতে যাওঁতে ইমান ভাৰী দাঙিবাই নোৱাৰো, তাৰমানে সমস্যাটো সি ভুগিবাই নোৱাৰে, সমস্যা ভুগিব নোৱাৰে। ঈশ্বৰে দিয়া আশীৰ্বাদটো ল'বৰ কাৰণে তাৰণা বাধা শয়তানে কৰে, সেই সমস্যাটো তেওঁ ল'ব নোৱাৰে, সহ্য কৰিব নোৱাৰে, অস্থিৰ। তাৰ পিছত কি কৰিলে,
সেইও তাৰমানে আধাতে কাটি দিলে, কাটি দি পেলাই সিও ছুটি হ'ল, নদীটো পাৰ হ'ব নোৱাৰিলে। লাষ্টৰটো তেওঁ নাকাটিলে, কষ্ট মস্তকে বহুত দুখ যাতনা কষ্ট কৰিও তেওঁ যেনেকে হ'লেও পাৰলৈকে লৈ গ'ল, আৰু পাৰলৈকে লৈ যোৱাত সেই পাৰ মানে নদীত দিলে আৰু সমানকে বহিলে, আৰু তেওঁ সেই দলঙেদি পাৰ হৈ পেলাই নদীটো পাৰ হৈ সিপাৰে গ'ল। হালেলুয়া। মানে কি, বহুত মানুহে যীশুক পাব, বিশ্বাস কৰিব, কৰ্ম কৰিব, হাৰ মানি যাব, দুৰ্বল হৈ যাব, খহি পৰিব, বহুতে আশীৰ্বাদৰ পৰা বঞ্চিত হ'ব। হালেলুয়া। কোনে থিয় হ'ব পাৰে পবিত্ৰ পৰ্বতত? যাৰ মন সুচি, যাৰ হাত সুচি, তেওঁহে পবিত্ৰ পৰ্বতত যাব পাৰিব বুলি। বহুতে যাব নোৱাৰিব আৰু আশীৰ্বাদ ল'ব নোৱাৰিব। প্ৰিয় ভাই ভনীসকল, ঈশ্বৰে কৈছে তোমালোকক আশীৰ্বাদ দিম। হালেলুয়া। সেইকাৰণে এটা জাননী থাকি গেল, মোৰ এতিয়াহে মনত পৰিছে, মই বাক্যটো অলপ ড্ৰপ কৰি মই জাননীটো সময়টো দিম। চিমচন, মই পাহৰিছো দেই, চৰি না কি? প্ৰেইজ দ্য লৰ্ড। মই সময়টো দিছো, মই পাহৰিছো, এটা জাননী আছিল, কালি আলোচনা কৰা আছিল, নকয়। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। হয়, ক্ৰুচৰ ভাৰ দাঙিব নোৱাৰে। ক্ৰুচৰ ভাৰটো বহুত ভাৰ আছে, বহুত ভাৰী। যীশু খ্ৰীষ্টই সহিছে, যীশু খ্ৰীষ্টই তাৰণা লৈছে, আৰু যীশু খ্ৰীষ্টৰ থকা সময়ত এজন বিবিচাৰিণী তিৰোতাক ধৰা পৰিছিল বুলি কৈছে। এজন বিবিচাৰিণী তিৰোতাক ধৰা পৰিছিল, আৰু ধৰা পৰোতে কি কৰিলে? প্ৰভু যীশু তাত আনিছে। পুৰুষে মহিলাই শিল দুলিয়াই দুলিয়াই, শিল দুলিয়াই দুলিয়াই সেই মহিলাগৰাকীক মাত্ৰ শিল দুলিয়াই পেলাই আনিছে। শিল দুলিয়াই দুলিয়াই আনিলে, আৰু আনোতে কি কৰিলে? যীশু কৈছে, হে যীশু, এই মহিলাগৰাকী বিবিচাৰ কৰা সময়ত আমি ধৰা পৰিলো, আৰু ইয়াক আমাৰ শাস্ত্ৰত লিখা আছে শিল দুলিয়াই কেনে মাৰিব লাগে বুলি, মাৰি পেলাব লাগে বুলি আমাৰ শাস্ত্ৰত লিখা আছে। সেইকাৰণে তেওঁক আমি শিল দুলিয়াইছো। তেতিয়া যীশু খ্ৰীষ্টই কি কৰিলে? মাটিত বহি পেলাই, মাটিটো মুচি পেলাই, মাটিত লিখি চাইছে যিমান কেইজন মানুহে শিল দুলিয়াই পেলাই মহিলাগৰাকীক আনিছিল, তেওঁলোকক কৈছে যীশুৱে, মূৰ দাঙি পেলাই চাই কৈছে, তোমালোকৰ মাজত কোনে নিষ্কলংক নিষ্পাপী, কোনোদিনে পাপ কৰা নাই, তেওঁৱে প্ৰথমে উঠি কিনে তেওঁ শিলটো দুলাই দিয়ক বুলি কৈছে। কোনে নিষ্কলংক নিষ্পাপী, প্ৰথমে তেওঁ উঠি পেলাই শিলটো দুলিয়াওক বুলি পেলাই ক'লে। আৰু কওঁতে ইও ভাবিছে, মইতো পাপী, মইতো ভুল কৰিছো, সিও গুচি গ'ল। আৰু এটা কৈছে, সিও কৈছে মইতো ভুল কৰিছো, মইতো পাপ কৰিছো, সিও গৈছে। গুচি যাওঁতে 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 যিমান মানুহে শিল দুলিয়াব গৈছিল, গোটেই গুচি গ'ল, মাত্ৰ বিবিচাৰিণী তিৰোতা অকলে থিয় হৈ থাকিলে। হালেলুয়া। কিয় গুচি গ'ল? মতা মানুহখিনিয়ে শিল দুলিয়াব আহি পেলাই কিয় গুচি গ'ল? এটা 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 গুচি যাই পেলাই শেষে হৈ গ'ল। আৰু যীশুৱে ক'লে, তেওঁৰ মুখত চাই ক'লে, তুমিও আৰু পাপ নকৰিবা, যোৱা। হালেলুয়া। তাৰ মানে কি? মানুহে বেলেগক দুখ ধৰাত বহুত স্মাৰ্ট, ওস্তাদ, অভাৰ জ্ঞানী, কিন্তু নিজৰ দুখটো মানুহে দেখা নাপায়, কোনো দেখা নাপায়। এতিয়া মোৰ গালত যদি দাগ লাগি থাকে, আপোনালোকেহে দেখা পাব, মই দেখা নাপাওঁ দেই, মই দেখা নাপাওঁ, আপোনালোকেহে দেখা পাব। সেইকাৰণে বেলেগৰ দাগটো বেলেগে দেখা পায়। সেইকাৰণে বাইবেলে কৈছে, তোমালোকে নিজৰ চকুত কি চুটি লৈ মন নকৰি ভাইৰাৰ চকুলৈ কুদা দালিলৈ কিয় ওলাবলৈ কথা কোৱা? হালেলুয়া। আমি বেলেগক ভাল হোৱাটো বিচাৰো, কিন্তু আমি নিজে ভাল নহওঁ, হ'ব নিবিচাৰো। বাইবেলে কৈছে দেই, এইটো আমি কোৱা কথা নহয়। সেইকাৰণে আমাক কৈছে, যেতিয়া নিজৰ চকু কুদা দালিবলৈ উলিয়াব জানিবা, তেতিয়াহে আনৰটো দেখিবলৈ পাবা। অৰ্থাৎ নিজৰ ভুলটো স্বীকাৰ কৰিব পাৰিলেহে, নিজৰ ভুলটো বুজি পালেহে আমি আনৰ ভুলটোকো দেখাই দিব পাৰিম বুলি কৈছে। হালেলুয়া। বাইবেলে কৈছে, সেইকাৰণে আমাক যীশু খ্ৰীষ্টই কৈছে, তোমালোকে আশীৰ্বাদৰ আৰ্হি হোৱা, আশীৰ্বাদ গ্ৰহণ কৰা, আশীৰ্বাদৰ দৰে চলা বুলি কৈ আছে। হালেলুয়া কৈ আছে। সেইকাৰণে আশীৰ্বাদৰ দৰে চলা বুলি কোৱা কথাটো
তেওঁলোকে বা মনুষ্য জাতিবিলাক আজি লোৱা নাই পৃথিৱীত আহিছে গানো গাইছে প্ৰাৰ্থনা কৰিছে বাইবেলো পঢ়িছে বাইবেলৰ দেখা নাপালে আৰু যীশুৱে কৈছে যে অমুক নগৰত অননীয় নামেৰে এজন মানুহ আছে তেওঁ তাত যোৱা আৰু তোমাৰ চকুটো মুকলি হ'ব আৰু তুমি মোৰ কাম কৰিব লাগে হালেলুয়া সৌল বা পৌল তেওঁ যে কাম কৰিছিল তেতিয়া ইমান সহজতে কৰিছিল নে তেওঁ মানুহক তাৰণা কৰিছিল আৰু ঈশ্বৰে তেওঁৰ দ্বাৰা কাম কৰোতে প্ৰচাৰ কৰোতে পৌলক মানুহে মাৰিলে কুবালে মাৰি আধা মৰা কৰি পেলাই দিলে তথাপিও স্বৰ্গদূত আহি পেলাই তেওঁক বল দিলে ঈশ্বৰে দি পঠালে আৰু তেওঁ আকৌ উঠিলে আকৌ প্ৰভুৰ কাম কৰিলে হালেলুয়া আপুনি এনেকে কাম কৰিছে নে আশীৰ্বাদ পোৱাৰ যোগ্য হৈছে নে আপুনি এনেকে তাৰণা পাই পেলাই লিডাৰ হ'ব পাৰিছে নে এজন বিশ্বাসী হ'ব পাৰিছে নে নোৱাৰে সৰু কথাতে কত পিছলি পূৰ্ব কত খুন্দা খাব হিচাপে নে উজুতি খাৱা মুৰা কথাৰ দ্বাৰা বহুত মানুহৰ জিভাবিলাক দুটা আছে দুটা জিভা হলে ঈশ্বৰে বেয়া পাব দেই আপোনালোকৰ জিভাবিলাক এটা কৰি ৰাখিব যদি ঈশ্বৰৰ বাক্য পঢ়িছে ঈশ্বৰৰ বাক্য যদি জানে আপোনালোকৰ জিভাটো এটা কৰি ৰাখিব নহলে প্ৰভু যীশুৱে নৰকত পেলাই দিব নৰক বোলা বস্তু এটা সৃষ্টি কৰিছে হালেলুয়া আশীৰ্বাদ পাবৰ হলে আমি মংগলৰ বৰষুণ পাব হলে আমি বিশ্বাসী এজন ভাল ভক্ত হ'ব লাগিব আমি ভাল ভক্ত নে আমি নিজেও নকৰো কামবিলাক নিজেও নকৰো বেলেগে কৰিলেও তাক খুচুটাই কথাবিলাক কৈ পেলাই বগৰাই দিয়ে হয়নে কাম কৰা মানুহটোকো এই এনেকাহে হ'ব লাগিছিল এনেকে হ'ব নালাগিছিল এই হেঁতৰ ইচ্ছামতে চলে আমাৰ ইচ্ছামতে নচলে বাইবেলে কি কৈছে যেতিয়া যোনদিনা বাপ্তিস্মা ললে যোনদিনা বিশ্বাস কৰিলে সিদিনাৰ পৰা নতুন জন্ম হল সিদিনাৰ পৰা যীশুহে তোমাৰ তাত জীয়াই আছে বুলি কৈছে যদি আপুনি নিজৰ অন্তৰত যীশুৰ ইচ্ছা ঈশ্বৰৰ ইচ্ছা যদি চলা নাই নিজৰ ইচ্ছাত যদি চলিছে প্ৰভু যীশুৰ ইচ্ছাত যদি চলা নাই নিজৰ জ্ঞানত চলিছে তেতিয়াহ'লে আপুনি ঈশ্বৰৰ সন্তান হ'ব পৰা নাই নতুন জন্ম হোৱাই নাই আপুনি নিজৰ ইচ্ছা মতেহে চলি আছে আপুনি কোৱা মতেহে হ'ব লাগে আপুনি চলা মতেহে চলিব লাগে আপুনি ভাবা মতেহে হ'ব লাগে কিন্তু হেতুত শয়তানে কাম কৰে কিন্তু বাইবেলে কৈছে বাইবেলত ঈশ্বৰৰ ইচ্ছা মতে চলে হেহে ঈশ্বৰ প্ৰকৃত বিশ্বাসী বুলি কৈছে হালেলুয়া যিজনে ঈশ্বৰৰ বিশ্বাসী ভাল বিশ্বাসী তেওঁকহে ঈশ্বৰে কৈছে তেওঁহে মোৰ সন্তান বুলি কৈছে আৰু পাপৰ দাসত্ব হলিহি নাথাকিব যিজনে পুত্ৰ তেওঁহে থাকিব হালেলুয়া যিজনে ফুলটোহে ভাল পায় কথা কৈহে ভাল পায় ঈশ্বৰৰ কাম কৰি ভাল নাপায় সেই মানুহটো কৈছে পাপৰ দাসত্ব আৰু তে দাসত্ব সদায় নাথাকিব কেতিয়াবা খুহি পৰিব বুলি কৈছে আশীৰ্বাদটো হেৰাই ল'ব বুলি কৈছে আশীৰ্বাদ পোৱা জাগাত হেৰাই ল'ব হালেলুয়া সেই আশীৰ্বাদটো পাবৰ কাৰণে আমি কি কৰিব লাগে ঈশ্বৰৰ ইচ্ছাটো আমি জানিব লাগে হালেলুয়া প্ৰেইজ দ্য লৰ্ড হালেলুয়া হালেলুয়া কবাত যদি কিবা হয় মই ভাল পাওঁ কাৰণ কিয়নো যুদ্ধটো শয়তানে মোৰ লগত কৰিছে বুলি মই ভাবো প্ৰেক্টিকেল হৈ গেল আৰু আদত হৈ গেল হিবিত আমি প্ৰথমৰ পৰা বিশ্বাসী প্ৰথমৰ পৰা আমি শয়তানৰ লগত যুদ্ধ কৰি আহিছো আৰু শয়তানে আমাৰ লগত যুদ্ধ কৰি আহিছে ডাইৰেক্ট হিং দুটা লৈ পেলাই যুদ্ধ কৰিবলৈ অহা নাই বিশ্বাসী মাজৰ পৰা যুদ্ধ চলি যায় হালেলুয়া আৰু মই ফূৰ্তি পাওঁ হালেলুয়া কোনোবাই কিবা কৰিছে বা কৈছে বুলি ক'লে মোৰ ভাল লাগে কাৰণ কিয়নো শয়তানে জ্বলন পৰণ হৈছে আৰু একো কৰিব নোৱাৰাৰ কাৰণে বকি আছে হালেলুয়া এখানে হেতু হল ঈশ্বৰৰ আশীৰ্বাদ পোৱা মানুহ যাক ঈশ্বৰে মনোনীত কৰে তাৰ দ্বাৰাই তাৰ লগত বহুত যুদ্ধ কৰিবলৈ শয়তানে ইচ্ছা কৰে হালেলুয়া আমাৰ লগত মাত্ৰ নহয় দে আপোনালোকে নাভাবিব আমাৰ মণ্ডলীৰ দাগ দাখীৰ লগতহে শয়তানে যুদ্ধ কৰে এইটো নাভাবিব যিমান পৃথিৱীত ঈশ্বৰৰ দাগ দাখী প্ৰকৃত দাগ দাখী আছে তেওঁলোকৰ লগত যুদ্ধ চলি আছে হয়নে কিছুমানে জিয়ালত আছে কিছুমানে মাৰ খাইছে কোনোবা বোলে কাটা খাইছে কোনোবা বোলে হানা খাইছে কিছুমানে বোলে খেদি দিয়া খাইছে বিভিন্ন ধৰণৰ ৰূপত তাৰণা পাইছে আমিতো একোই পোৱা নাই হয়নে আমি তাৰণা পোৱাই নাই সহজত ঈশ্বৰক পাইছো সেইকাৰণে আমাৰ কি নাই জ্ঞান নাই অলপ ক্ষমা কৰা আমাক অলপমান মাত্ৰ ক্ষমা কৰা হৈছে সেইকাৰণে অলপমান ক্ষমা পোৱাৰ কাৰণে আমি অলপমানহে ঈশ্বৰক বিচাৰিছো
বেছিকে পাপ কৰা মানুহ বেছিকে ক্ষমা পোৱা জনেহে বেছিকে ঈশ্বৰক বিচাৰিছে বুলি কৈছে হালেলুয়া প্ৰেজ দ্য লৰ্ড আপোনালোকক বাইবেল মিলি আমাৰ ৰেভাৰেন্ড ছাৰে থিম লৈ বহুত বুজায় কিন্তু আপোনালোকে কিমান বুজিছে কিমান শিকিছে আমি প্ৰকাশ পাই আছো হালেলুয়া কিন্তু তাতে কিন্তু হুমাই আছে আৰু কিন্তুৰ কথাটো মই নকওঁ হালেলুয়া আহক অলপমান ঈশ্বৰৰ বিষয়ে আলোচনা কৰিম শিকিব লাগে ন শিকাটো ভাল আমাক বাইবেলে কৈছে চাব কলচিয়া ওলাব কলচিয়াৰ বাক্য ওলাব দেই আমি কলচিয়াৰ 4 অধ্যায় 2 পদটো পঢ়িম মই বেছিকে কোনোকো শেষ খবৰ হৈছে 4 অধ্যায় 2 পদ তোমালোকে প্ৰাৰ্থনাত লাগি থাকিবা আৰু ধন্যবাদৰে তাত পৰ দিবা আৰু যি খ্ৰীষ্টৰ নিগৰত্বৰ কাৰণে মই বন্ধ হৈ আছো সেই নিগৰত্ব ক'বলৈ মই যি দৰে কোৱা উচিত সেই দৰে তাক প্ৰকাশ কৰিবলৈ ঈশ্বৰে যেন আমালৈ বাক্যৰ নিমিত্তে দুৱাৰ মিলি দিয়ে এনে প্ৰাৰ্থনা আমাৰ কাৰণে একে সময়তে কৰিবা হালেলুয়া আৰু আমি যি কৰ্ম কৰিবলৈ গৈ আছো আমাৰ মন যে সম্পূৰ্ণ খোলা হৈ পেলাই ঈশ্বৰক সমৰ্পিত হ'ব লাগে সেই কাৰণেহে আমাক আশীৰ্বাদ কৰা বুলি কৈছে হালেলুয়া আৰু বাইবেলত লিখা আছে দেই বাইবেলত লিখা আছে কি আচৰিত বন্ধু যীশু ইটো না লাষ্টৰ পদটো দিছে তোমাৰ বন্ধুৱে এৰিলে তুমি যীশুলৈ আহা হালেলুয়া ভালে থকা সময়ত লগ ধৰা ধৰি হি নিগিলে মই নাযাওঁ হি গিলেহে যাম হি নাগিলে নাযাওঁ এনেকে লগ বন্ধু বেছি লগ বন্ধু কি কৰে বোলে নৰকত চলাই নিয়ে হালেলুয়া তোমাৰ বন্ধুৱে এৰিলে প্ৰাৰ্থনাই তেওঁলৈ আহা বাহুৰে তোমাক ঢাকিব তুমি বিশ্ৰাম পাবা ন এনেকে কৈছে বিশ্ৰাম পাবা তো আজি লগ বন্ধু এৰিব নোৱাৰে মানুহবিলাকে কিবা এটা কথা ক'লে এই ফোন কৰি মাতি কেনে কথাটো পাতিব আৰু মাতি কেনে আলোচনা কৰিব কিন্তু ভালটো আলোচনা বেয়াটো আলোচনা কৰিব আৰু আপোনাৰ মনটো বেয়া হৈ গ'ল শয়তানে এটোকে বিচাৰি আছে গুজুৰি থকা সিংহৰ নিচিনা কাক কেনেকে গ্ৰাস কৰিব পাৰে তাক উপায় বিচাৰি আছে আপোনাৰ বিশ্বাস আমাৰ বিশ্বাস নষ্ট কৰিব দেই বন্ধুই কেতিয়া